Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি আছো জেংৰাইমুখ আৰু চলি আছে কাম পেণ্ডেলৰ। সকলোৱে জ্ঞাত যে আমি টেণ্ট হাউচৰ আৰু চাউনৰ কাম কৰোঁ। আজি চলি আছে জেংৰাইমুখত কাম আৰু দেখাই আছো আপোনালোকক A to Z। আমাৰ মোটামুটি কাম চলি আছে আৰু আমাৰ এতিয়া খোৱাৰ টাইম ভাবিলোঁ লৈ আহিছোঁ লগতে আৰম্ভ কৰিছোঁ বনাবলৈ। আজি আছে স্পেচিয়েল চিকেন, লোকেল নহয় বাৰু, ব্ৰইলাৰ যি কি নহওক। লগত আছে এয়া আমাৰ ভকত দেখাই থাকিম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব সকলোৱে। আমি মাংস বনোৱা পৰ্ব, তেল দিলোঁ, এফালে ৰেডি হৈ আছে নহৰু, মছলা, কলিতা দোকানৰ মছলা, আলু কাটি থোৱা আছে, পিঁয়াজ আৰু কলিতা দোকানৰ পিঁয়াজ। এইটো আমাৰ ব্ৰইলাৰ কলিতা দোকানৰ। আৰু ভালে আমি এতিয়া আৰম্ভ কৰিছোঁ ৰেচিপিটো। আমাৰ দেখিছেনে কালাৰটো কেনেকুৱা লাগিছে? কমেণ্ট কৰি নিশ্চয় জনাব। দিবলৈ বাকী আছে, বিলাহী ৰেডি হৈ আছে, চব সঁজুলি জোখত নাই, অস্থায়ীভাৱে বনোৱা হৈছে। আৰু আমাৰ এয়া টেণ্টত লাগি আছে ৰাইজ, আমিও পকোৱা কামত লাগি আছোঁ। ভাতখিনি অলৰেডি ৰেডি হ'ল, চব্জি ৰেডি হ'ব। কল্পনাৰ অন্তৰত একেবাৰে ফাইনেল লুক, শেষৰ পৰ্যায় পাইছোঁহি। কালাৰটো কেনেকুৱা হৈছে জনাবচোন। এতিয়া আমি মানুহ হ'লোঁ 5 জন, সেইকাৰণে অলপ পানী দিয়া ব্যৱস্থা কৰিলোঁ, নহ'লে ব্ৰইলাৰ মাংসত পানী দিলে খাই ভাল নালাগিলে। আমাৰ 80% কাম হৈ গৈছে পেণ্ডেলৰো, শেষৰ পৰ্যায় টিং তুলিবলৈ বাকী আছে। এতিয়া একেবাৰে শেষৰ পৰ্যায়তে আমাৰ লাগি আছে, বিলোৱা পৰ্ব চলি আছে। দেখিছেনে মাংস পিচ পিচকৈ ভাগ কৰি দিয়া হৈছে। এবাৰ চাই শেষৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। কালাৰটো ভালেই লাগিছে, কেনেকুৱা হৈছে? ভাল হৈছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। আমিও তেতিয়াহ'লে আৰম্ভ কৰোঁ আৰু। থেংক ইউ।